মই ডিসি জিলা প্ৰশাসন আৰু এডিসি তেওঁলোকক স্পষ্টভাৱে জনাব খুজিছো যাতে মোৰ সমষ্টিত এটা পৰিয়ালো যাতে 15,000 বা 25,000 পোৱাৰ পৰা যাতে বঞ্চিত নহয় তাৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে। সেদিনা মই অনশন কৰি মেমৰেণ্ডাম দিছিলো আৰু তাৰ আগত দিয়া মেমৰেণ্ডামক অসমৰ মুখ্যমন্ত্ৰীক স্পষ্টকে জনোৱা হৈছে যে ক্ষতিপূৰণৰ তালিকাত ভাড়াঘৰবিলাকো অন্তৰ্ভুক্ত হ'ব লাগিব। অসমৰ মুখ্যমন্ত্ৰীক মই ব্যক্তিগতভাৱেও সেই কথাটো ইতিমধ্যে জনাইছো। মই ভাবো যে এই ক্ষেত্ৰত কোনো অসুবিধা নহ'ব। ক্ষতিপূৰণৰ তালিকাত ভাড়াঘৰবিলাকো অন্তৰ্ভুক্ত হ'ব আৰু জেনুইন যিবিলাক ভাড়াঘৰৰ মানুহে নাপাব তেওঁলোকক পোৱাৰ কাৰণে মই সকলো ব্যৱস্থা গ্ৰহণ কৰিম যিবিলাক ভাড়াঘৰত আছে। তদুপৰি মই আৰু এটা খালি কথা কৈ থওঁ, অসম চৰকাৰে বা অসমৰ মন্ত্ৰী বিমল বৰাই কৈ আছে যে এটা পৰিয়ালে 4 ঘৰ মানুহৰ টকা উলিয়াই লৈ গ'ল, 4টা মানুহে পাই গ'ল একেটা পৰিয়ালত। সেইটো মই ভাবো যে মানুহ ঘৰৰকে দুখটো দায়ী আচলতে চৰকাৰখন, কাৰণ সকলোৱে জানে যে এজন মানুহে 4টা পইচা উলিয়াই নিবই নোৱাৰে, কাৰণ আধাৰ কাৰ্ড এটাই, আধাৰ লিংক কৰি দিলে এজন মানুহৰ নামত কেৱল এটা মাত্ৰ পইচা পাব। 2 নম্বৰ, এটা পৰিয়ালৰ 2জন মানুহে যদি উলিয়াই সেইটো বন্ধ কৰিব পাৰি। আধাৰৰ লগত আপোনালোকে নিশ্চয় জানে যে আমাৰ ৰেচন কাৰ্ডটো পুৰা লিংক হৈ আছে। গতিকে ষ্টেট গভৰ্ণমেণ্টে বা জিলা প্ৰশাসনে আধাৰটো আৰু ৰেচন কাৰ্ডটো এবাৰ পৰীক্ষা কৰি দিলে এই কেলেংকাৰী 1 মিনিটৰ ভিতৰত নাইকিয়া হৈ যাব। কিন্তু দুৰ্ভাগ্যবশতঃ মানুহৰ গাত দুখ দি বিমল বৰাহঁতে আমাৰ এই 15,000 বা 25,000 টকাৰ ক্ষতিপূৰণটোক তাৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰিছে। মই এটা কথা খাটাংকে কৈছো, যি এঘৰৰ মানুহে 4টা মানুহে লৈ ললে, এটা পৰিয়ালত 4 ঘৰে লৈ ললে, ক্ষতিপূৰণ দিওঁতে তেওঁলোকৰ পৰা পইচাটো কাটি দিব লাগে। নেক্সটটো ক্ষতিপূৰণ এতিয়া যাব একেদিনৰ পিছত, যেতিয়া দেখিব যে নহয় আধাৰ লিংক হওঁতে একেটা মানুহে 4 বাৰ ললে, তেওঁলোকৰ পৰা সেই 45,000 টকাটো কাটি দিলে হৈ গ'ল, খেলা খতম। হয়নে নহয় কওক? গতিকে ইয়াত কোনো ধৰণৰ গণ্ডগোল থাকিবই নোৱাৰে। চৰকাৰে বোধহয় পইচা নাই কাৰণে লেট কৰি আছে, চৰকাৰৰ টকাৰ অভাৱৰ কাৰণে চাগে লেট কৰি আছে, বুদ্ধি উলিয়াই লেট কৰি আছে। কিন্তু মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে আজি SDM-ৰ ৱেবছাইটটো খুলি দিম বুলি মোক একদম স্পষ্ট ভাষাৰে প্ৰতিশ্ৰুতি দিছে। গতিকে মই ভাবো যে আজিৰ পৰা আকৌ নতুনকে সকলোৱে 15,000 টকাৰ ক্ষতিপূৰণটো পাব। চৰাইদেউৰ কাৰণেও খুলি দিছো, মই খুলি দিয়াৰ ব্যৱস্থা কৰিবলৈ কৈছো চৰকাৰক, শিৱসাগৰৰ কাৰণেও কৰিছো আৰু যোৰহাটৰ কাৰণেও। আটাইতকৈ ডাঙৰ কথা, আটাইতকৈ কম মানুহ সোমাইছে ডিমৌ সমষ্টি, কিন্তু ডিমৌ সমষ্টিৰ মন্ত্ৰীয়ে এইটো খুলিবৰ কাৰণে মুখ্যমন্ত্ৰীক কোৱা নাই। অনুৰোধ কৰিছো মইহে, বিৰোধী বিধায়কজনে, আৰু বিৰোধী বিধায়কজনে অনুৰোধ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে সেইটো খুলি দিম বুলি ঘোষণা কৰিছে। আৰু মই ভাবো যে মুখ্যমন্ত্ৰীয়ে এজন বিধায়কক যেতিয়া প্ৰতিশ্ৰুতি দিলে সেইটো খুলি দিবই। ডিচি আৰু এডিচিয়ে মানে হাত দাঙি দিছিলে যে আগৰ ডুপ্লিকেট খিনি কাটি নিদিলে আমি আৰু কাকো দিব নোৱাৰো বুলি কৈছিলে। কিন্তু যিহেতু মই এতিয়া SDM-ৰ ৱেবছাইটটোৱে খোলাই দিলো, এতিয়া 100% মানুহক দিব পাৰিব। মই ডিচি জিলা প্ৰশাসন আৰু এডিসি তেওঁলোকক স্পষ্টভাৱে জনাব খুজিছো যাতে মোৰ সমষ্টিত এটা পৰিয়ালো যাতে 15,000 বা 25,000 পোৱাৰ পৰা যাতে বঞ্চিত নহয় তাৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে।